নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ আছাম টিচি ৰেপ চেণ্টাৰলৈ। মই যে তোমালোকৰ মাজলৈ লৈ আহিছোঁ এখন ইংৰাজীৰ ৰচনাখনৰ মূল বিষয়টো হৈছে মাই ফেমিলি, অৰ্থাৎ মোৰ ফেমিলিৰ বিষয়ে এখন ৰচনা, অৰ্থাৎ তোমালোক প্ৰত্যেকৰ কাৰণে পৰিয়ালৰ কাৰণে এখন ৰচনা। 1 নম্বৰ লাইনটো হ'ব মাই ফেমিলি ইজ ভেৰি লাভিং এণ্ড কেয়াৰিং। মোৰ পৰিয়াল বৰ মৰমাল আৰু যতনশীল, অৰ্থাৎ আমাৰ প্ৰত্যেকৰে পৰিয়ালটো সকলোকে মৰম কৰে আৰু যতন লয়। 2 নম্বৰ লাইন দেয়াৰ আৰ 5 মেম্বাৰ ইন মাই ফেমিলি। মোৰ পৰিয়ালত 5জন সদস্য আছে। 3 নম্বৰ মাই ফাদাৰ ইজ এ হাৰ্ড ৱৰ্কিং পাৰ্চন। মোৰ দেউতা এজন কঠোৰ পৰিশ্ৰমী মানুহ। 4 নম্বৰ মাই মাদাৰ ইজ ভেৰি কাইণ্ড এণ্ড হেল্পফুল। মোৰ মাতৃ খুব দয়ালু আৰু সহায়কাৰী। 5 নম্বৰ আই হেভ 1 ব্ৰাদাৰ এণ্ড 1 ছিষ্টাৰ। মোৰ এজন ভাই আৰু এজনী ভনী আছে। উই অল লিভ টুগেডাৰ হেপিলি। আমি মিলি সুখৰ সৈতে বাস কৰোঁ। 7 নম্বৰ লাইন মাই গ্ৰেণ্ড পেৰেণ্টছ অলছো লিভ উইথ আছ। মোৰ বৰদেউতা আৰু ইয়াত অলপ বেলেগ ধৰণে আছে, ইয়াত বৰদেউতা আমাৰ লগত থাকে। মাই ফেমিলি লাভছ টু চেলিব্ৰেট ফেষ্টিভেল। মোৰ পৰিয়ালে উৎসৱসমূহ পালন কৰিবলৈ ভাল পায়। উই অলৱেজ ছাপোৰ্ট ইচ আদাৰ ইন এভৰি চিটুৱেশ্যন। আমি প্ৰতিটো পৰিস্থিতিতে একেলগে সঁহাৰি দিওঁ। 10 নম্বৰ লাইনছ আই এম প্ৰাউড অফ মাই ফেমিলি। মই মোৰ পৰিয়ালক লৈ গৰ্বিত অনুভৱ কৰোঁ, অৰ্থাৎ আমি আমাৰ পৰিয়ালক গৌৰৱ অনুভৱ কৰোঁ। আজি এইখনে আছিল। নেক্সট ইয়াৰ পিছত এনেদৰে 10 লাইনছৰ এছে বহুখিনি দি যাম। সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বুলি আশা কৰি ইমান সমাপ্ত কৰিছোঁ। নমস্কাৰ।